ছাত্ৰ ছাত্ৰীয়ে তোমালোকে CUT এক্সাম দিছিলা তো তোমালোকৰ যোনটো এডমিশনৰ যোনটো টাইমলাইন হয় হেতু ইতিমধ্যে আপলোড কৰিলে সো এই ভিডিও তোমালোকক জনাম যে কেনেকৈ তোমালোকৰ ৰেজিষ্ট্ৰেচন কৰিবা ৰেজিষ্ট্ৰেচনৰ লাষ্ট ডেট কিমান আছে কাৰেকচন উইন্ডো কেনেকুৱা থাকিব বাকি তোমালোকৰ কলেজ এপ্লাই কেতিয়ালৈকে কৰিব পাৰিবা কি কি সাবজেক্ট চুজ কৰিব পাৰিবা সো হবিয়ে তোমালোকক ভিডিওৰ সকলোকে জনাই আছো সো তোমালোকে যোনটো নোটিস আইছে যোনটো CUT কমন ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্টৰ জৰিয়তে তোমালোকে যেহেতু এডমিশন কৰিবা সমৰ্থ পৰ্টেলৰ জৰিয়তে সো তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা পাৰিলে তোমালোকে ভিডিওটো সকলোৰ মাজত শেয়াৰ কৰি দিয়া যাতে সকলোৱে গম পায় সো যোনটো নোটিফিকেশন আইছে অহাকালি আহিছে কিন্তু আপলোড আজি কৰিছে সো যোনটো তোমালোকে চাব বিচৰা ডেসক্ৰিপচনত চাব পাৰিবা মই PDF টো দি থৈছো ইয়াতে ধুনিয়াকৈ লিখা আছে যে CUT টাইমলাইন সো মোড অফ এডমিশন CUT যোনটো কমন ইউনিভাৰ্সিটি এন্ট্ৰেন্স টেষ্টৰ জৰিয়তে জমতে তোমালোকে BA BSc BCom টো তোমালোকে এডমিশন কৰিবা ইয়াতে তোমালোকৰ আজিৰ পৰা তোমালোকৰ 4টা বজাৰ পৰা তোমালোকৰ কি কৰা হ'ব যোনটো CUT যোনটো সমৰ্থ পৰ্টেলৰ যোনটো তোমালোকৰ এডমিশনৰ প্ৰসেস ইতিমধ্যে ৰেজিষ্ট্ৰেচন খোল খাব সো তোমালোকে কি কৰিব পাৰিবা আজিৰ পৰা 4টা PM ৰ ভিতৰত তোমালোকে যোনটো ৰেজিষ্ট্ৰেচনৰ প্ৰসেস হয় এটো কৰিব পাৰিবা ৰেজিষ্ট্ৰেচনৰ প্ৰসেস ভিডিও মই দি আছো এতিয়ালৈকে যেটো ওপেন হোৱা নাই সো যেতিয়া ওপেন হয় তোমালোকক লাইভ প্ৰসেস দেখুৱাম সো তোমালোকে কি কৰিব পাৰিবা আজিৰ পৰা 3 আগষ্টলৈকে তোমালোকে ৰেজিষ্ট্ৰেচন প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিবা প্ৰগ্ৰাম মানে তোমালোকে যোনটো লব বিচৰা BA BSc বা যোনটো ব্ৰাঞ্চ তোমালোকে লব বিচৰা বা কলেজ তোমালোকে লব বিচৰা হেইবোৰ তোমালোকে কি কৰিব পাৰিবা ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা বাকি যদি তোমালোকৰ কোনো ধৰণৰ মিস্টেক হয় সো তোমালোকৰ যোনটো কাৰেকচন উইন্ডো 4 আৰু 5 আগষ্টৰ ভিতৰত তোমালোকে কি কৰিব পাৰিবা কাৰেকচন উইন্ডোটো তোমালোকে কৰিব পাৰিবা বাকি তোমালোকৰ একাডেমিক যোনটো স্ক্যানিং হয় সো যদি তোমালোকে কিবা মিস্টেক কৰিছিলা তোমালোকৰ সেই একাডেমিৰ পৰা তোমালোকক কি কৰিব কিছুমান ডকুমেন্ট যদি তোমালোকে মিস্টেক কৰিছিলা তেন্তে 6 আৰু 9 আগষ্টৰ ভিতৰত তোমালোকে সেই ডকুমেন্টবোৰ ৰিআপলোড কৰাৰ এটা চান্স দিব সো এতিয়া কথাটো হল যেতিয়া তোমালোকে এপ্লিকেশন কৰিবা এপ্লিকেশন কৰাৰ সময়ত যেহেতু তোমালোকে ৰেজিষ্ট্ৰেচন প্ৰসেস এইবোৰ সকলো কমপ্লিট কৰাৰ পিছত কি কৰিব লাগিব যোনটো পাবলিশড যোনটো মেৰিট লিষ্ট ফাৰ্স্ট মেৰিট লিষ্ট কি কৰিব পাবলিশ কৰিব 10 আগষ্টত তোমালোকৰ প্ৰথম মেৰিট লিষ্টটো ঘোষণা কৰিব CUT মানে CUT যোনসকল ছাত্ৰ ছাত্ৰী CUT ৰ দ্বাৰা তোমালোকে এডমিশন কৰিবা তোমালোকৰ প্ৰথম যোনটো মেৰিট লিষ্ট ঘোষণা কৰিব 10 আগষ্টত মেৰিট লিষ্ট ঘোষণা কৰিব বাকি আকৌ সেকেন্ড মেৰিট লিষ্টৰ যোনটো ফাৰ্স্ট মেৰিট লিষ্টৰ যোনটো এডমিশন প্ৰসেস হয় 12 আৰু 13 তোমালোকৰ 13 তাৰিখৰ আগষ্টত 2 দিনৰ ভিতৰত তোমালোকৰ যোনটো ফাৰ্স্ট মেৰিট লিষ্টৰ যোনসকলৰ নাম আহিব তেওঁলোকৰ এডমিশন প্ৰসেস অনলাইনৰ জৰিয়তে তেওঁলোকক কৰা হ'ব বাকি আকৌ সেকেন্ড মেৰিট লিষ্টৰ প্ৰিপাৰেচনটো তোমালোকৰ 14 আগষ্টত কৰিব 14 আগষ্টৰ যোনটো সেকেন্ড মেৰিট লিষ্ট যোনটো তোমালোকক কি কৰিব এডমিশন কৰিব 16 আৰু 18 আগষ্টৰ ভিতৰত তোমালোকক এডমিশনটো কৰাই দিব যোনসকল ছাত্ৰ ছাত্ৰী সেকেন্ড মেৰিট লিষ্ট হয় সো সেকেন্ড মেৰিট লিষ্ট দিয়াৰ পিছত তোমালোকক কি কৰিব স্পট এডমিশনৰ কাৰণে তোমালোকৰ এটা মেৰিট লিষ্ট আহিব সো যদি তোমালোকে বহুত ষ্টুডেন্টে ৰখি যাব বা কিছুমানে এডমিশন কৰিব নোৱাৰিব সো তেওঁলোকক কি কৰা হ'ব এই যোনটো স্পট এডমিশন হয় এই স্পট এডমিশনৰ জৰিয়তে তোমালোকে এডমিশন কৰিব পাৰিবা সো তাৰ আগতে তোমালোকক ক'ব বিচাৰিছো যে ইমান টেনচন কৰি নাথাকিবা কাৰণ কিছুমান ষ্টুডেন্টৰ এই যোনটো CUT মাৰ্ক আছিল সেই CUT মাৰ্ক বহুত কম আহিছে সো কম পোৱা ছাত্ৰ ছাত্ৰীয়ে তোমালোকে কি কৰিবা যদি তোমালোকৰ সেকেন্ড মেৰিট লিষ্টৰ নামটো নাহে বাই চান্স যদি সেকেন্ড মেৰিট লিষ্টৰ নামটো নাহে তেন্তে কি কৰিবা তোমালোকে এই স্পট এডমিশনৰ জৰিয়তে তোমালোকে নিশ্চয় তোমালোকে এই CUT এক্সামৰ যোনটো মাৰ্ক আছিল তোমালোকে কি কৰিব পাৰিবা সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকে UG ৰ যোনটো আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম BA BSc ৰ যোনটো এডমিশন হয় এটো কৰিব পাৰিবা সো এতিয়ালৈকে কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হোৱা নাই 4টা বজাৰ লগে লগে তোমালোকৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব অলপ সময় মুৰতে থাকে অলপ সময় পিছতে তোমালোকৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব যেতিয়া ৰেজিষ্ট্ৰেচন আৰম্ভ হয় এইটো চেনেলত তোমালোকক লাইভ প্ৰসেস দেখুৱাম সো এই ভিডিওটো তোমালোকে সকলোৰ মাজত শেয়াৰ কৰি দিয়া যাতে সকলোৱে গম পায় ধন্যবাদ